মাই ডিয়াৰ ষ্টুডেণ্ট, মই বিৰিটাক আছামিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 4ৰ সাহিত্য পাঠৰ পাঠ নম্বৰ 20 তেলীয়া হাৰেং আৰু ফেচু এই গল্পখনৰ প্ৰশ্নবোৰৰ আলোচনা কৰি মই লিখি দিছোঁ। তোমালোকে চোৱা। একোটা বাক্যত উত্তৰ দিয়া। ক নম্বৰ কি কৈছে? চৰাইবিলাকক কোনে বিশ্বাসঘাতকতা কৰিছিল? আমি কি জানো যে চৰাইবিলাকক কোনে কৰিছিল বিশ্বাসঘাতকতা? বোলে টুকুৰাই। কি টুকুৰাই চৰাইবিলাকক বিশ্বাসঘাতকতা কৰিছিল। চৰাইবিলাকে কাৰ গাত ৰজাৰ লক্ষণ দেখিবলৈ পাইছিল? চৰাইবিলাকে তেলীয়া হাৰেঙৰ গাত ৰজাৰ লক্ষণ দেখিবলৈ পাইছিল। নেক্সট চাই থকা মই লিখি দিছোঁ। চোৱা। তেলীয়া হাৰেঙক কোনে ৰজা হোৱাৰ বাতৰিটো দিছিলগৈ? কি জানো? কাউৰী। কি তেলীয়া হাৰেঙক কাউৰীয়ে ৰজা হোৱাৰ বাতৰিটো দিছিলগৈ। গ নম্বৰ, তেলীয়া হাৰেং নাহিল নাই, ময়েই ৰজা হ'ম, এই কথাষাৰ কোনে কৈছিল? আমি কি জানো? বোলে উক্ত কথাষাৰ কোনে কৈছিল? বোলে ফেচুৱে কৈছিল। উক্ত কথাষাৰ কি? ফেচুৱে কৈছিল। কেতিয়া কৈছিল? যে যেতিয়া ৰজা পাতিব সেইদিনাখন কি কৰিলে? সকলো চৰাইবোৰ কি কৰিলে? একগোট হ'ল। কিন্তু ইফালে কোনে? বোলে তেলীয়া হাৰেঙে কি দাঢ়ি খুৰাবৰ কাৰণে নাপিত মাতি ঘৰত কি দাঢ়ি খুৰাবলৈ ধৰিলে, কিন্তু বহুত কি হ'ল? পলম হ'ল, দেৰি হ'ল, লেট হ'ল। সেয়ে এই কথা চাই পেলাই কি কৰিলে? বোলে এই ফেচুৱে কি কৰিলে? বোলে ক'লে কি তেলীয়া হাৰেং নাহিল নাই, কিন্তু কি হয় হ'ম? বোলে ময়েই ৰজা হ'ম। কি উক্ত কথাষাৰ কোনে কৈছিল? বোলে ফেচুৱে কৈছিল। এটা কাম কৰিবা, তোমালোকে আগতে কি কৰিবা? গল্পটো ভালকে পঢ়ি ল'বা। পঢ়ি ল'লে কি তোমালোকৰ প্ৰশ্নবোৰ উত্তৰ দিওঁতে সহজ হ'ব। নেক্সট চোৱা। চমু উত্তৰ দিয়া। চৰাইবিলাকক কিয় ৰজাৰ শাসন লগা হৈছিল? আমি কি জানো? যে কি হৈছিল? যেতিয়া টুকুৰাই কি কৰিছিল? বিশ্বাসঘাতকতা কৰিছিল। কি হৈছিল তেতিয়া? সেই চৰাইবিলাকৰ ৰাজ্যত কি হ'ল? একেবাৰে মানে কি গণ্ডগোল আৰম্ভ হ'ল। কোনেও কাৰো কথা নুশুনা হ'ল, নমনা হ'ল, চুৰি ডকাইতি আৰম্ভ হ'ল। আৰু এইবোৰ অপৰাধ কি ৰোধ কৰাৰ কাৰণে, বন্ধ কৰাৰ কাৰণে কি হ'ল? বোলে সিহঁতৰ মাজত এজন কি হ'ল? ৰজাৰ প্ৰয়োজন হ'ল। এই লিখিবা এনেকে কি টুকুৰাই বিশ্বাসঘাতকতা কৰাৰ পিছত চৰাইবিলাকৰ ভিতৰত অৰাজকতাৰ সৃষ্টি হ'ল। যেতিয়া যাৰ যি মন যায় তাকে কৰিবলৈ আৰম্ভ কৰিলে। কোনেও কাৰো কথা নুশুনা, চুৰি ডকাইতি, মিছা কথা কোৱা উদণ্ড হৈ উঠিল। সেয়ে এইবোৰ কাৰ্যকলাপ কি ৰোধ কৰিবলৈ ৰজাৰ শাসনৰ প্ৰয়োজন হৈছিল। নিশ্চয় বুজিলা? ৰজাৰ খাটলাত উঠাৰ আগে তেলীয়া হাৰেঙে ক'ত জোবৰা এটা মাৰিব লাগিব বুলি বগলী পণ্ডিতে নিয়ম বান্ধিছিল? কি জানো? বগলী পণ্ডিত কি কৈছিল? যে তেলীয়া হাৰেঙে ৰজা হোৱাৰ আগতে কি কৰিব লাগিব? টপত তেলত কেইটা জোবৰা মাৰিব লাগিব। তেতিয়াহে কি হ'ব পাৰিব? তেওঁ ৰজা খাটলাত কি উঠিব পাৰিব। এনেকে লিখি দিবা, এটা শাৰীত লিখি দিবা। এইটো সৰু প্ৰশ্ন। কি ৰজাৰ খাটলাত উঠাৰ আগে তেলীয়া হাৰেঙে টপত তেলত জোবৰা এটা মাৰিব লাগিব বুলি বগলী পণ্ডিতে নিয়ম বান্ধি দিছিল। নেক্সট চোৱা। গণৰ কি কৈছে? ফেচুৰ বৰণ কলা হ'ল কিয়? কিবা কি আগতে ফেচুৰ বৰণ বগা আছিল, কিন্তু চৰাইবিলাকৰ মাজত ৰজা পতাৰ দিনাখন টপত তেলত ফেচুৱে জোবৰা মাৰাৰ কাৰণে তাৰ বৰণ কলা হ'ল বুলি বুঢ়ালোকে কয়। সেইদিনাখনৰ পৰাই ফেচুৰ বৰণ কি হ'ল? কলা হ'ল। নিশ্চয় বুজিলা? ধুনীয়া গল্প। লাষ্ট চোৱা কি কৈছে? সঁচা নে মিছা লিখা। তেলীয়া হাৰেঙে নিয়ে কাউৰীক বহিবলৈ চকী এখন পাৰি দিছিল। এইটো মিছা হ'ব। খ নম্বৰ, তেলীয়া হাৰেঙে নিজে নিজৰ দাঢ়ি মূৰ ঘূৰাইছিল। এইটো কি মিছা হ'ব?
কি কৰিছিল এটা নাপিত কি মাতি আনিছিল আৰু কি সেই নাপিতৰ সহায়ত কি কৰিছিল দাড়ি মূৰবোৰ কি ঘূৰাইছিল ফেচুৰ পৰম বিক্ৰম দেখি চৰাইবিলাক আচৰিত হৈছিল এইটো সঁচা হ'ব ৰজা হোৱাৰ আগে ফেচুৰ বৰণ ৰঙা আছিল আমি কি জানো যে কি ৰজা হোৱাৰ আগতে ফেচুৰ বৰণ কেনেকুৱা আছিল বোলে বগা বৰণৰ আছিল সো এইখিনি আছিল তোমাৰ তেলীয়া হাৰেং আৰু ফেচু নামৰ গল্পখনৰ প্ৰশ্নবোৰ মোৰ চেনেল মইনগুটি টাক আসাম তোমালোকে সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা থেংক ইউ